সামগুৰি সমষ্টিৰ কনুৱামাৰীৰ মৌলানা মিজানুৰ ৰহমান চাহাবৰ জানাজা নামাজ সম্পন্ন হয়। শ লোকে আদায় কৰিলে জানাজা নামাজ। জানাজা নামাজত অংশগ্ৰহণ কৰিলে প্ৰাক্তন বিধায়ক আব্দুল আজিজ চাহাবে। প্ৰায় 52 বছৰত ইহলীলা সম্পৰণ কৰে মিজানুৰ ৰহমানে। নিশা 12 বজাত তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ জানাজা নামাজ নিজ গৃহৰ ওচৰতে সম্পন্ন হয়। তেখেত সামাজিক ও ধৰ্মীয় কামৰ লগত জড়িত আছিল। তেখেতৰ ইন্তেকালত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। তেখেতৰ অকাল মৃত্যুত তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ শোক সমবেদনা জ্ঞাপন কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজ চাহাবে। নাই, এখেতকতো মই আজি বহুদিনৰ পৰাই চিনি পাওঁ। মই যোৱা 91 চনত ইয়াত যেতিয়া মই নিৰ্বাচন খেলিছিলোঁ গণতান্ত্ৰিক গণসন্মিলনৰ তৰফৰ পৰা, সেই সময়তে এই মানুহজনে তেখেতৰ লগত আৰু 4-5জন এই এলেকাত ওলামা হজৰত আছিল। আজি গম পালো এই গাঁও পঞ্চায়তত 60জনৰ অধিক ওলামা হজৰত। গতিকে তেতিয়াতো বেছি ওলামা হজৰত নাছিল আৰু এখেতে সকলোৰে লগত এটা মিলা প্ৰীতিত চলিছিল। সমাজত যিকোনো কামত তেখেতক মাতিলে পোৱা গৈছিল। মই মাজত 3 মাহ হৈছে আহিছিলোঁ ইয়াত সোণাইবালি মছজিদত। মই জুমাৰ নমাজ পঢ়াৰ পিছত জাকাৰিয়াৰ ঘৰত বহি যেতিয়া খোৱা লোৱা কৰিছিলোঁ দুপৰীয়া, একেলগে তেখেতৰ লগত শেষ ভাত খোৱাটো মোৰ হৈছিলে। আজি যেতিয়া গম পাইছোঁ তেখেত ইহকালৰ পৰা বিদায় ল'লে, সেইকাৰণে মই আহি জানাজাত উপস্থিত হ'লোঁ আৰু শোকসপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলোঁ। আৰু তেখেত সমাজত হক কথা কোৱা আলিমসকলৰ ভিতৰত বহুতে হক কথা কওঁতে অলপ টান পাইছিল, কিন্তু মোৰ জীৱনত মই এখেতকে প্ৰথম ওলামা পাইছিলোঁ যিয়ে হক কথা ক'বলৈ দ্বিধাবোধ কৰা নাছিল, কাকো ভয় কৰা নাছিল, পৰুৱাৰ কৰা নাছিল। আজি তেখেত আমাৰ মাজত নাই। আল্লাহ তাক জান্নাতুল ফেৰদাউছ নচিব কৰক, আল্লাহ তাক ইল্লিনত পৌঁছাই দিয়ক। গতিকে তেখেতৰ শুভকামনা আমি কৰিছোঁ। জানাজাৰ নমাজৰ পিছতো আমি এটা দোৱা কৰিলোঁ আল্লাহৰ ওচৰত যে আল্লাহ তাক মাগফিৰাত দান কৰে আৰু কবৰৰ জবাব সৱাল যাতে অতি সহজে তেখেতে দিব পাৰে। আমিন। তেখেতৰ অকাল মৃত্যুত এইটো অঞ্চলত আপোনাৰ উকৰ চাপ পৰিছে কাৰণেতো দেখিছে নহয়, ইমান মানুহ সমবেত হোৱাৰ কাৰণটো কি? আজি এইটো অঞ্চলত যদি তেখেতে মাদ্ৰাছা মছজিদ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত যদি আজি তেখেতৰ সম্পৰ্ক নাথাকিলে হয়, মানুহৰ বিপদ আপদত তেখেতক মাতাৰ লগে লগে যদি নগলে হয়, আজি মানুহৰ লগত জনসংযোগ নাথাকিলে হয়, আজি ইমান মানুহতো ইয়াত সমবেত নহলে হয়। বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছে ইয়াত। আপুনি কি ক'ব? সদৌ হয় তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতক আল্লাহ যাতে জান্নাতুল ফেৰদাউছ নচিব কৰে, তেখেতৰ যাতে আলম ভজগত কোনো ধৰণৰ অসুবিধা নহয় তাৰে কামনা কৰিছোঁ আল্লাহৰ ওচৰত।